হেল্ল', মই মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি দেখাম আপোনালোকৰ চেফপল অথবা টাচ ৱালেটৰ এটা চিক্ৰেট টিপছ, যিটো নেকি আপোনালোকে কেতিয়াও কাৰো লগত শ্বেয়াৰ নকৰে। যদিহে শ্বেয়াৰ কৰে তেন্তে আপোনালোকৰ একাউণ্ট হেক পৰ্যন্ত হ'ব পাৰে। বলকচোন আমি চাওঁ এই টিপছটোনো কি আৰু কেনেদৰে কাম কৰে। এতিয়া মই মোৰ মোবাইলত ইনষ্টল হৈ থকা চেফপল এপটো অ'পেন কৰিছোঁ। এপটো অ'পেন কৰি ওপৰৰ ফালে দেখিবলৈ পাইছে ৱালেট 01 MWV বুলি যিটো আছে, মই তাত ক্লিক কৰিম। এতিয়া মই ৰাইট চাইডে থকা থ্ৰী ডটত ক্লিক কৰিম। ক্লিক কৰাৰ পাছত বেকআপ বুলি যিটো আছে মই তাত ক্লিক কৰিম। ক্লিক কৰি বেকআপ মেনুৱেলি চাইডে থকা ৰাইট চাইডৰ থ্ৰী ডটত মই এগেইন ক্লিক কৰিম। ক্লিক কৰাৰ পাছতে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখিব পাব আৰু আপোনালোকৰ ইয়াত এইকেইটা মই কণ্ডিশ্যন কেইটা এলাউ কৰি ল'ম। এলাউ কৰি আণ্ডাৰষ্টুডত ক্লিক কৰিম। আণ্ডাৰষ্টুডত ক্লিক কৰাৰ পাছতে আপোনালোকৰ নিজৰ পাছৱৰ্ড চিকিউৰিটি পাছৱৰ্ড দিব এণ্টাৰ কৰিব আহিব। আপোনালোকৰ চিকিউৰিটি পাছৱৰ্ডটো এণ্টাৰ কৰি ল'ব। এণ্টাৰ কৰি আপোনালোকৰ যিটো 12 ডিজিট এটা ৱৰ্ড আহিব, সেই ৱৰ্ডটোৱে আপোনালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট, যিটো নেকি আপোনালোকে কোনো কাৰণত কেতিয়াও কাৰো লগত শ্বেয়াৰ নকৰে। আজিলৈ ইমানখিনি আছিলে। ধন্যবাদ।